বৃক্ক আমাৰ শৰীৰৰ এক অভিন্ন অংগ। এজন মানুহ জীয়াই থকাৰ বাবে সহায় কৰা বা মানুহ এজনক জীয়াই ৰাখিবলৈ সহায় কৰা এক আমাৰ শৰীৰৰ অভিন্ন অংগ। ই যদি কিবা কাৰণত ইয়াৰ কৰ্ম পদ্ধতি সলনি কৰে তেতিয়া মানুহজনৰ জীৱনৰ প্ৰতি গুৰুতৰ প্ৰভাৱ পৰে। আৰু বৃক্ক আমি সকলোৱে জানো যে বৃক্কই আমাৰ শৰীৰৰ যিখিনি আৱৰ্জনা, যিখিনি শৰীৰে যিখিনি কিডনীয়ে ফিল্টাৰ কৰি যিখিনি আৱৰ্জনা তৈয়াৰ হয়, এই আৱৰ্জনাখিনি বৃক্কই আমাৰ পেচাবৰ জৰিয়তে শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়ে। আৰু যেতিয়া এই কামত কিবা বিসংগতি আৰম্ভ হয় তেতিয়া আমাৰ শৰীৰত নানা ধৰণৰ ৰোগৰ সৃষ্টি হয় আৰু যিটো এজন ৰোগীয়ে অনুভৱ কৰে। সাধাৰণতে আমাৰ যিটো শৰীৰৰ ৰক্তচাপ, এই ৰক্তচাপটো 120/80 হ'ব লাগে। আৰু কেতিয়াবা ইয়াৰ যেতিয়া তাৰতম্য ঘটে তেতিয়াই আমি বুজিব লাগিব যে আমাৰ শৰীৰত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা বিসংগতি ঘটিছে। কাৰণ আমাৰ শৰীৰৰ যিটো ৰক্তচাপ, এই ৰক্তচাপটো আমাৰ শৰীৰৰ কিছুমান বিসংগতিৰ কথা ইণ্ডিকেট কৰে। আৰু সেইকাৰণে আমি সদায় চেষ্টা কৰিব লাগে যে আমাৰ যিটো ৰক্তচাপটো 120ৰ পৰা 120 আৰু 80 ভিতৰত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। বৃক্ক সাধাৰণতে ক্ষতি হোৱাৰ কেইটামান, আমি সাধাৰণভাৱে যিটো জানো, বৃক্ক সাধাৰণতে ক্ষতি হোৱাৰ কেইটামান লক্ষণ হ'ল, আমি যদি শৰীৰক যি লাগতিয়াল পানী, আমি কমেও দিনটোত একেবাৰে কমেও আমি 2 লিটাৰ পানী আচলতে আমি খাব লাগে। আৰু আমাৰ যদি হৃদযন্ত্ৰৰ কিবা বিকাৰ হৈছে তাৰ উপযুক্ত চিকিৎসা কৰিব লাগে। আমাৰ যদি কিবা কাৰণত ৰক্তচাপ বাঢ়িছে তেতিয়াহ'লে আমি সেই ৰক্তচাপটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে উপযুক্ত ঔষধ খাব লাগে। এতিয়া ৰক্তচাপৰ কথা কওঁতে এই ৰক্তচাপটো কেতিয়াবা কিডনীৰ লগতো জড়িত হৈ থাকে। আমি সাধাৰণতে ৰক্তচাপটো 2 ধৰণে পাওঁ। এটা এছেঞ্চিয়েল হাইপাৰটেনশ্যন বুলি কয় আৰু এটা ছেকেণ্ডাৰী হাইপাৰটেনশ্যন। এছেঞ্চিয়েল হাইপাৰটেনশ্যনটো কি কাৰণত হয় এইটো চিকিৎসা বিজ্ঞানে গম নাপায়, কিন্তু ছেকেণ্ডাৰী যিটো হাইপাৰটেনশ্যনটোৰ এটা পজিটিভ ফেক্টৰ থাকে। যেনেকৈ বিভিন্ন কাৰণত কেতিয়াবা কিডনীৰ কাৰণেও হাইপাৰটেনশ্যনটো বাঢ়ে, কেতিয়াবা এট্ৰিয়েল ফাইব্ৰিলেশ্যনৰ কাৰণেও হাইপাৰটেনশ্যন আহে, কেতিয়াবা হৃদযন্ত্ৰৰ যদি কিবা বেছি বিসংগতি হৈছে তেতিয়াও হাইপাৰটেনশ্যন বাঢ়ে। এনেকুৱা বিভিন্ন কিছুমান কাৰণ থাকে যাৰ কাৰণে নেকি হাইপাৰটেনশ্যনটো বাঢ়ে। আৰু সেইকাৰণে হাইপাৰটেনশ্যন যদি কিবা কাৰণত বাঢ়িছে তাৰ উপযুক্ত ঔষধ খাব লাগে। কাৰণ হাইপাৰটেনশ্যনৰ লগত কিডনীৰ একদম ওতঃপ্ৰোত সম্পৰ্ক আছে। কাৰণ যিমানে হাইপাৰটেনশ্যনটো বাঢ়িব সিমানেই কিডনীয়ে আচলতে কষ্ট পায়। আৰু আমি সদায় নিমখ চেষ্টা কৰিব লাগে আমি যাতে নিমখ কমকৈ খাওঁ। নিমখ আচলতে এজন মানুহে দিনটোৰ ভিতৰত 4 গ্ৰাম মাত্ৰ নিমখ খাব লাগে। 4 গ্ৰামত বেছিকৈ যদি আমি নিমখ খাওঁ ই আচলতে কিডনীত ক্ষতি কৰে। কাৰণ আমি যিমান বস্তু আমি খাওঁ, এই খোৱা বস্তুবিলাক সদায় কিডনীৰ মাজেদি ই আচলতে শোধন কৰে। আমাৰ যেনেকৈ ঘৰৰ আমাৰ ফিল্টাৰটোৱে পানীখিনি আমাৰ পৰিষ্কাৰ কৰে, পানীখিনি ফিল্টাৰ কৰে, ঠিক তেনেকৈ এই কিডনীটোৱেও আমাৰ আচলতে শৰীৰৰ যিখিনি বস্তু সেই বস্তুখিনিক আচলতে শোধন কৰে, তেজত শোধন কৰি বা অলাগতিয়াল বস্তুখিনি পেচাব আকাৰে উলিয়াই দিয়ে। আকৌ কেতিয়াবা কি হয়, কিডনীৰ যদি এজন কোনো ৰোগীৰ যদি বহুমূত্ৰ ৰোগ আছে, বহুমূত্ৰ মানে ডায়েবেটিছ মানে যদি মানুহজনৰ তেজত বা পেচাবত চেনি পোৱা যায় সেইটোক আচলতে বহুমূত্ৰ ৰোগ বুলি কোৱা হয়। আৰু যদি এই বহুমূত্ৰ ৰোগ থাকে, বহুমূত্ৰ ৰোগ থাকিলেও এজন মানুহৰ কিডনীৰ ওপৰত যথেষ্ট চাপ পৰিব পাৰে। সেইকাৰণে আমি সদায় চেষ্টা কৰিব লাগে যে কিডনীটোক ভালে ৰাখিবৰ কাৰণে যদি বহুমূত্ৰ ৰোগ আছে তেতিয়াহ'লে কিডনীটোক ভালে ৰাখিবৰ কাৰণে নিয়মীয়া যিখিনি ঔষধ সেই ঔষধখিনি সদায় সেৱন কৰিব লাগে। এতিয়া কথা হ'ল যে কিছুমানে হয়তো এতিয়া ভয় খাব পাৰে যে মোৰ কিডনীৰ কিবা বিসংগতি হৈছে নেকি। তেতিয়া তেনেকুৱা যদি এজন মানুহৰ যদি চিন্তা হয় যে মোৰ কিডনীৰ কিবা বিসংগতি হৈছে নেকি, তেনেকুৱা যদি ভাবিছে তেতিয়াহ'লে তেওঁ কাষৰ এটা খুব ভাল লেবৰেটৰী যিটো বিশ্বাসযোগ্য লেবৰেটৰী, তেনেকুৱা এটা বিশ্বাসযোগ্য লেবৰেটৰীত গৈ পেলাই তেওঁ আচলতে KFT বুলি এটা টেষ্ট আছে, কিডনী ফাংচন টেষ্ট, এই টেষ্টটো আচলতে কৰিলে তেওঁ গম পাব। কিন্তু যেতিয়া KFT টেষ্ট কৰিব, KFT টেষ্ট কৰাৰ পিছত যদি তেওঁ ক্ৰিয়েটিনিন যদি 1ৰ ভিতৰত থাকে আৰু GFR বুলি এটা আছে, গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট, আচলতে গ্লোমেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট মানে আমাৰ কিডনীটোৱে 24 ঘণ্টাৰ ভিতৰত আমাৰ শৰীৰৰ পৰা সি কিমান শোধন কৰিব পাৰিছে, তাৰ শোধন ক্ষমতা কিমান আছে। আৰু সেই যদি GFRটো
যদি 60ৰ ওপৰ থাকে তেতিয়াহ'লে চিন্তা কৰিবলগীয়া বৰ বিশেষ নাথাকে। যদি 60ৰ কমি আহে তেতিয়া বুজিব লাগিব যে কিডনিটো ডেমেজ হ'বলৈ আৰম্ভ কৰিছে। আৰু ক্ৰিটিনিনটো যদি বাঢ়ি যায়, ইয়াত আৰু এটা কথা আছে, কেতিয়াবা ক্ৰিটিনিনটো অকণমান হেৰফেৰ হয়। এই হেৰফেৰটো এইকাৰণে হয়, আমাৰ কেতিয়াবা ক্ৰিটিনিনটো বয়সৰ লগতো ৰিলেটেড হৈ থাকে। যেতিয়া এজন মানুহৰ বয়সটো বাঢ়ি গৈ থাকিলে তেতিয়া ক্ৰিটিনিনটো কিন্তু অকণমান বাঢ়ে। আৰু এজন মানুহ যদি খুব মল্লযুঁজাৰু হয়, খুব বেছি এক্সাৰচাইজ কৰে, খুব মল্লযুঁজ বা কিবা মাচুল মেন হয়, তেতিয়াও কেতিয়াবা কি হয়, তেওঁৰ তেজত ক্ৰিটিনিনটো অকণমান বেছি পোৱা যায়। কাৰণ ইয়াত মাচুল ডেমেজ হয়, মাচুল ডেমেজ হ'লে সেই বস্তুটো ক্ৰিটিনিনত ওলাই পৰে। এতিয়া মই আগতে কৈছোঁ যে আমি এতিয়া কথা হ'ল ইমানখিনি কথাটো আমি গম পালোঁ, কিন্তু এতিয়া কিডনিটো ভালে ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব? মই আগৰ মোৰ বহু ভিডিঅ'ত মই এটা কথা কৈছোঁ যে আমি শৰীৰটোক সদায় সময় দিব লাগে। শৰীৰটোক সময় দিলে শৰীৰটোৱে আমাক সময় দিব। আমি যিমান এই শৰীৰটো ভাল ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব? আমি এক্সাৰচাইজ কৰিব লাগিব। এক্সাৰচাইজ, আসন বা ব্যায়াম, যিকোনো ধৰণৰ যিটো আমাৰ বডিটোৰ ফিটনেছটো ঠিক ৰাখে আৰু আমাৰ শৰীৰৰ যিবিলাক অৰ্গান আছে, অৰ্গানবিলাক যাতে এনাৰ্জেটিক হয়। আৰু ইয়াৰ লগে লগে আমি সুষম আহাৰ খাবলৈ চেষ্টা কৰিব লাগে। আমাৰ সুষম আহাৰ খোৱাৰ ভিতৰত আমি যথেষ্ট পৰিমাণে শাক পাচলি খাব লাগে, যথেষ্ট পৰিমাণে। আৰু কিডনি ভালে ৰাখিবৰ কাৰণে শাক পাচলি আৰু ফল মূল, এই দুটা আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী। এই শৰীৰটো যদি ভাল ৰাখিব বিচাৰোঁ, কিডনিক যদি সুস্থ ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমি ফল মূল আৰু শাক পাচলি বেছিকৈ খাব লাগিব। আমি যথেষ্ট পৰিমাণে পানী খাব লাগিব। মই আগতে কৈছোঁ, আমি মাছ মাংস পৰাপক্ষত বাদ দিলে ভাল। আৰু আমি আচলতে মাছ খালেও সৰু মাছ খাব লাগে। সৰু মাছে আচলতে কিডনিৰ ক্ষতি কম কৰে। আৰু আমি কণী খাব পাৰোঁ। কণীৰ আমি যদি বগা যিটো এলবুমিন বুলি কয়, সেই এলবুমিনটো আমি কিডনিৰ কাৰণে যথেষ্ট ফ্ৰেণ্ডলি ফুড বুলি কয়। আৰু আমি আপেল, তাৰপিছতে মধুৰিআম, এইবিলাক হ'ল কিডনিৰ কাৰণে ফ্ৰেণ্ডলি ফুড। এইবিলাক বস্তু আমি খাব লাগে। এইবিলাক খালে আচলতে আমি কি হয়, আমাৰ কিডনিটো সুস্থ হৈ থাকিব। আৰু মই এটা বস্তু সদায় জোৰ দি পেলাই কওঁ যে আমি সদায় ট্ৰেডিশ্যনেল যিবিলাক, মই মোৰ প্ৰত্যেকবিলাক ভিডিঅ'তে মই এটা কথা কওঁ, আমি সুস্থ থাকিবৰ কাৰণে কিন্তু আমি ছিষ্টেম অফ মডাৰ্ণ মেডিচিনৰ ওপৰত ভৰসা কৰাতকৈ আমি আচলতে ট্ৰেডিশ্যনেল ছিষ্টেম অফ ট্ৰিটমেণ্টৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে। ট্ৰেডিশ্যনেল ছিষ্টেম অফ ট্ৰিটমেণ্টে আমাৰ শৰীৰৰ ক্ষতি কম কৰে। এতিয়া আমি যদি এটা পেৰাচিটামল টেবলেট খাবলৈ যাওঁ, পেৰাচিটামল টেবলেটটো প্ৰয়োজনতটো খাবই লাগিব। কিন্তু যদি আমি অতিমাত্ৰাকৈ পেৰাচিটামল টেবলেটটো যদি খাওঁ, ই লিভাৰ ফাংচনত লিভাৰ ডেমেজ কৰিব পাৰে, কিডনি ডেমেজ কৰিব পাৰে। ঠিক তেনেকুৱা প্ৰত্যেকটো এই মেডিচিনবিলাকৰ এটা ছাইড এফেক্ট সদায় থাকে। সেইকাৰণে এই মেডিচিনবিলাক খাওঁতে আমি সাৱধান। সেইকাৰণে মই মোৰ ভিডিঅ'বিলাকত এনেকুৱা ধৰণৰ মেডিচিনৰ কথা মই নকওঁ। মই সদায় ট্ৰেডিশ্যনেল যিটো ছিষ্টেম, আমাৰ যিটো ট্ৰেডিশ্যনেল মেডিচিন, এই ট্ৰেডিশ্যনেল মেডিচিনটো আমি খাবলৈ চেষ্টা কৰিব লাগে। কিবা কাৰণত যদি এই ট্ৰেডিশ্যনেল মেডিচিন বা এই ট্ৰেডিশ্যনেল ছিষ্টেম অফ ট্ৰিটমেণ্টত ভাল নহ'ল, তেতিয়াহ'লে আমি মডাৰ্ণ ছিষ্টেম অফ ট্ৰিটমেণ্টলৈ যাব লাগে। আৰু মোৰ বিশ্বাস আছে আপোনালোকে মোৰ কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট দিব। আপোনালোকৰ কমেণ্টবিলাক পালে ভাল লাগে যে আপোনালোকে যদি তাত কিবা বুজিবলৈ থাকে বা কিবা যদি মোৰ ক'ৰবাত কিবা আপোনালোকৰ বুজাত অসুবিধা হৈছে বা মই যদি আৰু কিবা নতুনকৈ কিবা এড কৰিব লাগে, তেনেকুৱা কিছুমান পৰামৰ্শ আপোনালোকে যদি দিয়ে, তেতিয়া সেই পৰামৰ্শবিলাকে মোক উৎসাহিত কৰিব। আৰু মই যিমানেই উৎসাহিত হ'ম, আপোনালোকে নতুন নতুন খা খবৰবিলাক পাই থাকিব। ধন্যবাদ। সকলো কুশলে থাকক।